আমি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা আমি যোৱা 2023-ৰ 5 জুন তাৰিখে যিটো আমাৰ পৰিৱেশ দিৱস আছিল সেইদিনাখনৰ পৰাই ৰাইজৰ সেৱাত আমি প্ৰয়াস বুলি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, য'ত আমি প্ৰতি সোম বুধ শুক্ৰ সপ্তাহত 3টা দিন ৰাইজৰ লগত পোনপটীয়াভাৱে মেয়ৰে কথা পাতে আৰু তেওঁলোকে সমস্যাখিনি আমাক জনায়। সেই সমস্যাখিনি ট'টালিকে আমি সমাধান কৰাৰ কাৰণে আমাৰ যিটো আমাৰ গ্ৰুপ এটা আছে, যিটো আমাৰ টীম আছে, সেই টীমে সহায় কৰিছিলে। তেনেদৰে আপোনালোকে আজি 2023 চনৰ পৰা আজিলৈকে ডেটা আমাৰ 15,804টা আমি পাবলৈ সক্ষম হৈছোঁ। এই 4টাৰ ক্ষেত্ৰত আমি গোটেইখিনি কৰিছোঁ, কিন্তু 100% ক'লে শুনাটো বেয়া লাগে, দেখাটো বেয়া লাগে। আমি 90% আমি ক্লিয়াৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। আমি যদি হিচাপ কৰোঁ, গুৱাহাটীত 15 লাখ মানুহ স্থায়ীভাৱে থাকে, বাকী 5 লাখ 7 লাখ মানুহ অহা যোৱা কৰি থাকে। প্ৰতিদিনে প্ৰায় 20-22 লাখ মানুহৰ প্ৰতিদিনে সমাগম এটা হয়। এই 20 লাখ 22 লাখ টকা গুৱাহাটীত প্ৰায় আমি যদি 15,804টা আমি যদি দুটা বছৰত পাবলৈ সক্ষম কমপ্লেইন গড়ে হিচাপে যদি ধৰোঁ, মাহত 660টামানকৈ পৰে। আৰু যদি আমি হিচাপ কৰোঁ প্ৰতিদিনে 21ৰ পৰা 22টা 23টা কমপ্লেইন আহে। তো এই বৃহত্তৰ গুৱাহাটীত এনেধৰণৰ 22-23টা কমপ্লেইন আহি তাক সমাধান কৰাৰ ক্ষেত্ৰত আমি যি গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, তো নিশ্চয়কৈ আমাৰ কৰ্মচাৰীসকলে হওক বা বিষয়াসকলে হওক সুন্দৰভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু গুৱাহাটীবাসী ৰাইজৰো সেৱা তেওঁলোকৰ সুবিধা আছিল। আৰু ইয়াত তেওঁলোকে যেতিয়া 9:30 বজাৰ পৰা 10:30 বজাৰ পৰা সোম বুধ শুক্ৰ মুখ পায়, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকৰ সমস্যাসমূহ ট'টালিকৈ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। আৰু এইখিনি সমাধান হৈ যায়। কিছু অংশত আমাৰ কিছুমান থাকি যাব পাৰে, সেইখিনিও পৰৱৰ্তী সময়ত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। তো এনেধৰণৰ ব্যৱস্থাৰে প্ৰয়াস আমি আৰম্ভ কৰিছোঁ, ৰাইজৰ ওচৰত থাকি, ৰাইজৰ লগত থাকি, ৰাইজৰ সৈতে কাম কৰাৰ কাৰণে যি আমি চেষ্টা আছিল, সেই চেষ্টাৰ আমি প্ৰয়াস হিচাপে কাম কৰি এই কাৰ্যসূচী আমি সফল হোৱা বুলি আজি আমাৰ 2টা বছৰ হ'ল। 2টা বছৰ আমি এনেধৰণৰ কোনফালে ভাল কাম কৰাৰ কাৰণে আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গুৱাহাটীবাসী ৰাইজক এই সেৱাৰ পৰা যদি উপকৃত হৈছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনকেইটা সমস্যাক লৈ বেছি ফোন আহিছে আপোনালোকলৈ? বেছিকৈ আপোনালোকৰ ধৰক ড'ৰ টু ড'ৰ কালেকশ্যন, যিটো আমাৰ গাৰ্বেজ কালেকশ্যন থাকে, সেইটো মুখ্যতঃ আছিলে। বহু আমাৰ NGO-সকলে তেওঁলোকে সময়মতে গৈ নাপায়। আৰু ড্ৰেইন ব্লকেজ হৈছে, এতিয়া বাৰিষা আছে, বহুত ক্ষেত্ৰত ড্ৰেইনৰ মাটি উঠাই থৈ দিয়ে, সেইবিলাক আহে। ইয়াৰ লগে লগে আপোনাৰ ধৰক কিছুমান ইটা বালি যিবিলাক ঘৰ বনোৱা থাকে, তেওঁলোকে ৰাস্তাৰে থৈ দিয়ে। আৰু বিভিন্ন ধৰণৰ ট্ৰেড লাইচেঞ্চৰ ক্ষেত্ৰত যোৱাটো আমাৰ 2টা মাহত ট্ৰেড লাইচেঞ্চৰ ক্ষেত্ৰত বহুখিনি বিসংগতি আছিলে। সেইখিনি ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আমাৰ ট্ৰেড লাইচেঞ্চ আৰু প্ৰপাৰ্টি টেক্সৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মানুহ ইয়াতে আহিছে। আৰু ইয়াৰ লগে লগে আমাৰ যিবিলাক গৰু কুকুৰ বা তেনেধৰণৰ জীৱ জন্তুৰ মৃত্যু হয়, তেওঁলোকে ততাতৈয়াকৈ লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। তো এনেধৰণৰ বিভিন্ন ধৰণৰ ফগিং ক'ৰবাত লাগে, ক'ৰবাত ধৰক কিছুমান ধৰক ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছে, লাইটৰ ক্ষেত্ৰত কি নজ্বলে, পাৰ্কিঙৰ ইছ্যু থাকে কিছুমান। তো বিভিন্ন ধৰণৰ কথা। আৰু কেতিয়াবা মোক লগ ধৰিবৰ কাৰণে ইয়াতে বহুখিনি মানুহে তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত। তো সেইখিনি আমি সমস্যা সমাধান কৰাৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ ৰিলেটেড যিখিনি আমাৰ সমস্যা আছে, সেইখিনি সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। গতিকে দেখা গৈছিল যে যিকেইটা মহানগৰৰ অঞ্চলত কৃত্ৰিম বানৰ অত্যাধিক হৈছিলে, তাতে ফ্ৰী ৰিক্সা সেৱা সুবিধা প্ৰদান কৰিছিল। কোনকেইটা অঞ্চলত দিছিল, কিমানখন ৰিক্সা দিছিল তেনেকুৱা? নাই, এইটো আমি অনিল নগৰত এইটো আমাৰ তাৰে মানুহখিনি আমাক কৈছিলে, আমাক এপ্লিকেশ্যন কৰিছিলে, তাৰে উন্নয়ন সমিতিয়ে কৰিছে যে ইয়াতে যদি এটলিষ্ট বৰষুণৰ সময়ত যদি আমাক তাৰে বৰষুণৰ মানুহখিনিয়ে যেতিয়া পানী কমে, যেতিয়া মানুহ অলপ অহা যোৱা কৰিব পৰা যায়, তাৰপৰা নাও যেতিয়া যাব নোৱাৰে, কাৰণ নাওটো তলত লাগি যায়, তেতিয়া যদি ৰিক্সা আমাক দিয়া যায়, তো নিশ্চয়কৈ তেওঁলোকৰ অফিচ কাছাৰী যোৱাৰ কাৰণে সুবিধা হয়, স্কুল কাছাৰী স্কুলত বিদ্যালয়ত যোৱা সুবিধা হয়। তাৰ কাৰণে যোৱাকালি আমি এইটো আমাক দিয়াৰ ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। ইয়াতে সম্পূৰ্ণভাৱে আমি বিনামূলীয়া, কাৰণ ৰিক্সা চালকবিলাকে তেওঁলোকৰ পৰা বহু টকা দাবী কৰে। তো তেনেধৰণৰ যেন নকৰে, তাৰ কাৰণে আমি ৰিক্সা কিছু আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ যিখিনি খৰচ হ'ব, ৰিক্সাৱালাক কিন্তু আমি পইচা নিদিয়াকৈ নাথাকোঁ, তেওঁলোকৰ পইচাটো গুৱাহাটী পৌৰ নিগম নহ'লে জিলা প্ৰশাসনৰ পৰা দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কেৱল অনিল নগৰতে নে বেলেগতো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কৰিব? পৰৱৰ্তী সময়ত আপোনাৰ জানিবলৈ সুখী হ'ব, প্ৰতিটো ৱাৰ্ডত আমি 10জনকৈ আমি নগৰ সেৱক আমি লৈছোঁ। এই নগৰ সেৱকসমূহ আমি বিভিন্ন ধৰণৰ এটা প্ৰশিক্ষণ দিম। আৰু সেই নগৰ সেৱকসমূহে য'ত পানী হ'ব, সেইখিনি ব্যৱস্থা কৰাৰ কাৰণে আমাৰ আমি চেষ্টা চলাম। আৰু তেওঁলোকৰো যেন এইখিনি কাম কৰিব, য'ত ক'ৰবাত যদি ব'ট দিব লাগে ব'ট দিব, ক'ৰবাত যদি তেওঁলোকে অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰিক্সা দিব লাগে ৰিক্সা দিব। আৰু যিখিনি আমি ৰিলিফ বিলাব লাগে ৰিলিফ বিলাৰ ক্ষেত্ৰত এই নগৰ সেৱকসকলে আমাক বিতৰণ কৰিব। প্ৰায় গুৱাহাটীৰ 600মান, প্ৰতিটো ৱাৰ্ডত 60টা ৱাৰ্ডত যদি আমি কৰোঁ, 600মান আমি নগৰ সেৱক ল'ম। সেই নগৰ সেৱকসমূহ নগৰবাসীৰ সেৱক হিচাপে কাম কৰাৰ কাৰণে তেওঁলোকে বদ্ধ হ'ব। গোটেই সেৱাখিনি প্ৰয়াসৰ ফালৰ পৰা হৈছে নে GMCৰ ফালৰ পৰা ক'ৰবাত?
এইটো প্ৰয়াস আৰু GMCৰ একো নহয়, এইটো মোৰ নিজৰ এটা অনুষ্ঠান আমি চিন্তা কৰিছিলোঁ ৰাইজৰ ওচৰত থকা এই প্ৰয়াস মানে আমি চেষ্টা কৰিছোঁ আৰু যি আমি আমাৰ নগৰ সেৱক আমি দিছোঁ সেইবিলাক আমি গুৱাহাটী পৌৰ নিগম প্ৰয়াসো গুৱাহাটী পৌৰ নিগমৰ আৰু যিটো গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয় এইবিলাক সকলোখিনি গুৱাহাটীৰ কৰ্মচাৰী গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী গুৱাহাটী পৌৰ নিগমে প্ৰয়াস হিচাপে কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।